বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ভাটিবেলা, ৰাতিপুৱাও নহয় গধূলিও নহয়, ভাটিবেলা এই 5টা বাজি এতিয়া এই ভিডিঅ'টা আৰম্ভ কৰিছোঁ। আজি চাওকচোন কেনে বতৰ কৰিলাক তৎক্ষণাতে। দিনটো ৰ'দ দি আছে, ৰ'দ দি থাকি পেলাই এতিয়া ভাটিবেলা তাৰমানে আমাৰ এইভাগে বোলে মাইনা আহি আছে, তাই আজি সাজু হৈ গাড়ী পোৱা নাই। কাৰণ ইলেকশ্যন আছে না, ইলেকশ্যনৰ কাৰণে তাৰমানে গাড়ীবিলাক চুইচ কৰিছে নেকি, আৰু সাজু হৈ অহা নাই, ৰঙীয়া হৈ আহিছে। ৰঙীয়া হৈ আহিলেতো গাড়ী অইনদিনা তাই কেতিয়াবা গৰ্ডনৰ কাষত আহে বা গণেশ মন্দিৰতো নহয়, কিন্তু আজি ডাইৰেক্ট বৰকুৰা আহিব গাড়ীখন। তাই ফোন কৰি কৈছে যে মা দেউতাক মোক এই বৰকুৰাক গেলি নিবা আহিবা দিয়ে। কিন্তু তেওঁ যাব ওলছিল, অলপতেতো বৰষুণ আহিল। এতিয়া স্কুটিতো আনিব নোৱাৰে, কি কৰে। আৰু এখন আমাৰ ইয়াত এই ৰিক্সা এখন, ই ৰিক্সা এখনৰ লগত তেওঁ উঠি যাই এই মাত্ৰ ফোন মাৰিলোঁ যে তাই আহি পোৱা নাই দিয়কচোন, পাব। তাই তাৰমানে ৰঙীয়ামান পাওঁতে বোধহয় ফোন মাৰিছিল কিজানি। এতিয়া বোধহয়, কিন্তু এটা কথা, বৰষুণ এতে বৰষুণ আছে, ডাঙৰ বৰষুণ, পট কৰি বৰষুণ দিলা টাউনত দেখি বা বৰকুৰাৰ চাইডে সেইখিনিত বুলি সিমান ডাঙৰ বৰষুণ নহয়। এবাৰ ক'লে বোলে ইয়াতেতো বৰষুণ বেছি ডাঙৰ নহয়। এইখিনি জেগাতে তাৰমানে অ'ত ডাঙৰ ত'ত ডাঙৰ সৰু সেনান। এইভাগে বাবু যাব ওলছিল, সিও যাব ওলছিল, মানে সি যাব ওলোৱাৰ লগতে ৰেইনকোট পিন্ধিছে দিয়কচোন। পিন্ধিলেওতো ইমান ধুমা বৰষুণ, সেই বৰষুণত সি যাব ওলালে বহিছে আৰু বাৰান্দাত। তাৰপিছত গেল অলপমান কমাহান হোৱাৰ লগে লগে যাই গেটখন খুলি ময়ো ঘৰত আছোঁ, সি যাই আধামান পোৱাই নাই, ডাঙৰ বৰষুণ মাৰি দিছে। যিমান যি নহওক ৰেইনকোট নিলেওতো সি জিকিবই, কাৰণ বাইকত আৰু বেগটো পিছফালে থাকেই না। আৰু নলবাৰী হ'লেও কথা নাই দিয়কচোন, ঘগ্ৰাপাৰত গেলি যাব লাগে, অলপ দূৰ নহয়। ঘগ্ৰাপাৰী মেডিকেল কলেজত তাতে তাৰ কাম কৰা ডিউটি। চাওকচোন কেনে টাইমত তাৰমানে বৰষুণ যি দিয়ে। ৰাতিপুৱাৰ পৰাই অলপ সময়, কিন্তু এই টাইমত আহিলেতো বৰ দিগদাৰ। আজিকালি বতৰ মানুহৰে মানে কি ক'ব আৰু, মানুহ যে কয় বোলে মহিমা বুজিব নোৱাৰি আৰু দেৱতাৰ মহিমা, বতৰৰ মহিমা কেনেকৈ বুজিব না। যেতিয়াই ঘপ কৰি আহিলে বাৰিষাৰ বতৰ না, বাৰিষা পৰা বুলিয়ে ক'ব পাৰি দিয়কচোন। আৰু না বহাগ মাহৰ বিহুৰ ভিতৰ, আজি বিহু কালি শেষ হ'ব দিয়কচোন। আজি শেষ, আজি হেৰি হ'ব। বতৰটো ভাল হ'লেও বেলেগ কথা। চাওকচোন চাওকচোন কি বস্তুৱে, মই কৰিয়ে আছোঁ এই কামটো। তাৰমানে আমাৰ এই যে ওলকবিখিনি ৰুইছিল, ওলকবি যাই গোটটো একদম সৰু ইমান হৈছিল। তাৰে এতিয়া ওলকবি এনে খাবৰ মন নাযায়, কিন্তু এই ওলকবিখিনি সৰু কৰি কাটি এওঁ তাৰমানে এনেকৈ ৰ'দত দিছিল, দুপৰবেলা ৰ'দ আছিল না। কিন্তু বস্তুটো কি হৈছে, ধুমা ডাঙৰ কৰি দিছে, কাৰণ ডাঙৰ কৰি দিলে সোনকালে শুকে নাযাব। আৰু মই কি কৈছোঁ, আনি ফালে এই পাতল কৰি সেই কৰি দিছোঁ, কাটি দিছোঁ ৰ'ব, তাকে কৰি আছোঁ। কিন্তু আজি দেখোন এতিয়া বৰষুণ দিলা, কালি বাৰু কি কৰে, ৰ'দ দিলে কথা নাই, 2 ৰ'দমানত শুকাই যাব। এই শুকোৱাৰ পিছত মাছেদি বনাই খাবা সুন্দৰ। মই এনে কৰি আগতেও খাওঁ, তাৰমানে বনাই পেলাই মাছেদি শুকোৱাৰ পিছত তাত ভৰাই থৈ দিলে কথা নাই। এনে কৰি মাছৰ মূৰা, ডাঙৰ মাছৰ মূৰা দিয়ে খাব পাৰি, ভাল লাগে। চাই থাকিব। চাওঁতে এতিয়া আমাৰ আজি ভিডিঅ'টো ভাটিবেলা কৰিছোঁ না, মইনাও আহি পেলাই আহি ভাত খালা ভাটিবেলা। তাৰপিছত মই আৰু এইখিনি দেখোৱা নাই দিয়কচোন, ঘৰত গ'লে মাহঁতৰ ঘৰৰ পৰাই মাৰ খবৰ লৈ আহি এওঁ বজাৰত পাই এই মাংস আনিছোঁ আজি ৰাতিৰ কাৰণে। এই মাংস আনিছোঁ, মইনাই মাংস মেৰিনেট কৰি থৈ দিছোঁ। এতিয়া এই মাংস বনাম আৰু বাবুৰ কাৰণে চয়াবিন, সেই মাংস নাখায়, সেই চয়াবিন জিকাই লৈছোঁ। সৰু চয়াবিনটো সেই আলু দি বনাম, আৰু এই কণী দুটা
ধুনীয়া কৰি ভাজি লওঁ। এতিয়া মই ভাত বহাইছোঁ ৰ'ব, চাই থাকিব। কণী দুটা ভাঙি ল'লোঁ, পিঁয়াজ ৰেডি, এই ভাজিম ৰ'ব। এতিয়া এই মছলাখিনি বটি আছোঁ। লাইন নাই আজি, কাৰেণ্টটো যাই আছে, অহা যোৱা কৰি আছে। এতিয়া বটি দিছোঁ। এতিয়া মই গেছটো জ্বলাই লওঁ আৰু কণীখিনি ভাজি লওঁ। কেৰাহীটো বহাই দিছোঁ ৰ'ব, এখানি ভাজি খুন্দি লওঁ। লাইন আহিলে বোলো মিক্সিতে দিম দে। এখানি এনেই কণীখিনি ভাজি লৈ পেলাই চয়াবিনখিনি বাবুৰ কাৰণে তাতে সেই কৰোঁ, মাংসখিনি মিক্সিতে পিচি লৈ দিওঁ। কণীটো ভাজি লওঁ। কণী ভাজি লওঁ। এই বাবুৰ কাৰণে দুটা কণী একেলগে খাই থাকিব। এই আমাৰ এই মাংসটো যে মাইনে ৰান্ধা একদম যে হয়। এতিয়া ভাত তাত বাৰু দিয়ক, খোৱাও নেতক, বাৰাও নিখাওঁ। এতিয়া ভাত তাত খালোঁ, আমি খাই উঠিলোঁ। আপোনালোকেও খাওক। ৰাতি হ'ল বহুতখিনি, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। শুভৰাত্ৰি।